হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে। যিসকল কেণ্ডিডেটছে APSCৰ বাবে অপেক্ষা কৰি আছিলা তাৰ অতি সুখবৰ আহি গৈছে। আৰু ইয়াত মন কৰিবা APSC যিয়ে পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 চনৰ, আৰু ইয়াত চাবা গ্ৰেড 4 পোষ্ট মুকলি কৰি দিয়া হৈছে। অৰ্থাৎ ইয়াত 20টা পদ মুকলি কৰি দিয়া আছে আৰু ইয়াৰ অনলাইন আবেদন ইতিমধ্যে ষ্টাৰ্ট হৈ আছে। যিসকলে ভিডিঅ'টো চাইছা তো তোমালোকে সেইসকল কেণ্ডিডেটছে বা বন্ধু বান্ধৱীসকলে কোনো ধৰণৰ চাব নালাগে, বা যিসকল কেণ্ডিডেটছে চোৱা নাই বা যিসকলে দিম বুলি ভাবিছে সেইসকলে যদি ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। তো ব'লা আজিয়ে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে ইয়াত সকলোৱে চোৱা, বহুতো ভাইটি ভণ্টি দাদা বাইদেউ থাকিব পাৰে, সেইকাৰণে মই দুটাই কৈছোঁ যে তুমি বুলিয়ে কৈছোঁ যে চোৱা ইয়াত কেনেধৰণৰ প'ষ্ট আহিছে। APSC ফালৰ পৰা যিয়ে প'ষ্ট মুকলি কৰি দিয়া হৈছে 20টা 4th গ্ৰেডৰ প'ষ্ট মুকলি কৰা হৈছে। আৰু চোৱা ভিডিঅ'টো স্কিপ নকৰাকৈ। APSC ৰিক্ৰুটমেণ্ট 2025 চনৰ APSC ফালৰ পৰা পদ মুকলি কৰা হৈছে। পদ কেইটা মুকলি কৰা হৈছে? 20টা গ্ৰেড 4 পষ্ট মুকলি কৰা হৈছে আৰু ইয়াৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ কৰা হৈছে। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 9/10/2025, অৰ্থাৎ 9 অক্টোবৰ তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন 20টা গ্ৰেড 4 পোষ্ট under the establish of Assam Public Service Commission APSC recruitment 2025 name of post grade 4 post, none of post 20 post category wise post বিলাক ভাগ কৰি দিয়া আছে। UR OC বাবে আছে 10টা, OBC MOBC বাবে আছে 5টা, T tribe এনেধৰণৰ বাবে আছে এটা, SC বাবে আছে 2টা, STP বাবে আছে এটা, STH বাবে আছে এটা। নেম অফ ডিপাৰ্টমেণ্ট ছাৰ্ভিচ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ। চেলাৰী হ'ব 12,000 পৰা 52,000 হ'ব আৰু গ্ৰেড পে'টো থাকিব 3,900। এজ লিমিটটো দি দিছে চোৱা, 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে তোমালোকে আবেদন কৰিব পাৰিবা। এডুকেশ্যন কোৱালিফিকেশ্যনটো কি বিচাৰিছে সেইটো চোৱা। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ইয়াত বিচাৰিছে 8 পাছ, মিনিমাম 8 পাছ। ঠিক আছে, যদি কোনো কেণ্ডিডেটসকলে যদি 8 পাছ কৰিছা, অৰ্থাৎ যিসকল কেণ্ডিডেটছে 8 পাছ কৰিছা বা 8তকৈ যদি বেছি পঢ়া নাই তেতিয়াও আবেদন কৰিব পাৰিবা। আৰু মেক্সিমাম ইয়াত ধৰি দিয়া আছে HSSLC, অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ কৰা কেণ্ডিডেটছো দিব পাৰিব। অৰ্থাৎ গ্ৰেজুৱেশ্যন পাছ কৰা যিসকল কেণ্ডিডেটছ আছে সেইসকল কেণ্ডিডেটছে দিব নোৱাৰে। যদি তোমালোকে হাই ছেকেণ্ডেৰীলৈকে পঢ়িছা বা যদি তোমালোকৰ হাই ছেকেণ্ডেৰীলৈকে পাছ চাৰ্টিফিকেট আছে তেতিয়াহে আবেদন কৰিব পাৰিবা। যিহেতু ক্লাছ 8 পাছ, মিনিমাম 8 পাছৰ পৰা ধৰিছে আৰু মেক্সিমাম হৈছে হাই ছেকেণ্ডেৰী পাছ। আৰু ইয়াত চোৱা ৰিলেটেড আৰ্টিকল APSC CCE এক্সাম হ'ব। আৰু আদাৰ ক্ৰাইটেৰিয়াবিলাক বিচাৰিছে চোৱা। APSC ৰিক্ৰুটমেণ্ট citizenship candidate must be Indian citizens and define article 5 to 8. Residency, the candidate must be a permanent residency of Assam. The candidate must produce PRC, অৰ্থাৎ PRC লাগিব, এমপ্লয়মেণ্ট বা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আছে সেইখন লাগিব। এজ ৰিলেক্সেশ্যনটো ইয়াত দিয়া আছে চোৱা। SC বাবে দিয়া আছে 5 years, ST বাবে দিয়া আছে 5 years, OBC বাবে দিয়া আছে, OBC MOBC বাবে দিয়া আছে 3 years, PWBD বাবে দিয়া আছে 10 years. For more details PL read of official notification, ইয়াত কোনো ধৰণৰ দিয়া নাই। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনখন লাগিব। কেণ্ডিডেট মাষ্ট বি ৰেজিষ্টাৰ্ড, এনেধৰণৰ এইখনটো লাগিবই। আৰু স্মল ফেমিলি নৰ্মছখিনি লাগিব। এপ্লিকেশ্যন ফি দিব লাগিব। ইয়াত চোৱা এপ্লিকেশ্যন ফি ইজ জেনেৰেলে দিব লাগিব 47.20 পইচা দিব লাগিব, আৰু OBC MOBCয়ে দিব লাগিব 47.20 পইচা, SC ST BPL PWDয়ে দিব লাগিব 47.20 পইচাকৈ। আৰু হাউ টু এপ্লাই, কেনেধৰণে আবেদন কৰিবা। আবেদন কৰা যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক এই ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত গৈ কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাবা, মই এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। তো ইয়াত মই কিছু সৰুকৈ দেখুৱাই দিছোঁ চোৱা। ইম্পৰ্টেণ্ট ৱেবছাইট লিংক আছে, ইম্পৰ্টেণ্ট ৱেবছাইটৰ লিংকলৈ যাব লাগিব।
অনলাইন এপ্লিকেশ্যন ফৰ্মখন খোল খাব। তোমালোকে লিংকত গৈ অ'পেন কৰিব লাগিব, ৱেব পেজত গৈ অ'পেন কৰিব লাগিব। পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছবিলাক দিব লাগিব, যি বিচাৰে, পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু ছিগনেচাৰ দিব লাগিব। এপ্লিকেশ্যন ফি দিয়াৰ পিছত ছাবমিট বটনত ক্লিক কৰি দিয়াৰ পিছতে তোমালোকৰ ফৰ্মখন ইতিমধ্যে ফিল আপ কৰা হৈ যাব। আৰু যিখন ফৰ্ম ফিল আপ কৰা হ'ব সেইখনৰ প্ৰিণ্ট আউট এটা ছবি লৈ থ'বা, যিহেতু পিছত এখন প্ৰিণ্ট আউট লাগিবই তোমালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰোঁতে, বা তোমালোকৰ ফোন নাম্বাৰটো যিটো দিয়া থাকে তাতো তোমালোকে গৈ নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰা। সেয়া মই ক'ম যদি তোমালোকে নাজানা। যদি লাগে তেতিয়াহ'লে মোক এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা যে ফৰ্ম ফিল আপ কেনেধৰণে কৰে, নিজৰ মোবাইল ফোনতে বা কম্পিউটাৰ লেপটপ কেনেধৰণে ফৰ্ম ফিল আপ কৰে। এটা যদি সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক ভালদৰে জনাবা। আৰু ষ্টাৰ্টিং ডেটটো হৈছে 10 ছেপ্টেম্বৰ 2025 আৰু লাষ্ট ডেটটো হৈছে 9 অক্টোবৰ 2025। যিহেতু লাষ্ট ডেট বেছি দিনলৈ নাই, যিমান পাৰা অতি জল্দি অনলাইন আবেদন কৰি লোৱা। যিহেতু যদি লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, যেনে ছাৰ্ভাৰো ডাউন হৈ যাব পাৰে। সেয়েহে তোমালোকে এতিয়াই যিমান পাৰা জল্দি অনলাইন আবেদন কৰি লোৱা। আৰু অনলাইন এপ্লিকেশ্যন ফৰ্মো ইয়াত দিয়া আছে, যদি চাই ল'ব পাৰা মই দেখুৱাই দিব পাৰিম। যদি এয়াই অলপ দেখুৱাই দিছোঁ চোৱা, অনলাইন APSC আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যি আহিছে এইখন তোমালোকৰ নটিফিকেশ্যনখন ইয়াত এনেধৰণৰ দিয়া আছে, ফৰ ৰিকুৱাৰ্ড এনেধৰণে দিয়া আছে এইখিনি নটিফিকেশ্যন। এইখন দেখিছা, দিছ ইজ অনলি ফৰ দ্য পোষ্ট অফ 4th ইন অফিচ of the Assam Public Service Commissioner. For applying to this post you have to register whether you are an existing user or new user এনেধৰণে দিয়া আছে। ইয়াত তোমালোকে চোৱা, প্ৰথমতে ৰেজিষ্টাৰলৈ যাব লাগিব। যিসকল কেণ্ডিডেটছে নতুন আহিছে কেণ্ডিডেটসকলে এই গাইডলাইনছখিনি মানিব লাগিব। প্ৰথমতে চোৱা, যিসকল নতুন আহিব ইয়াত তোমালোকে ৰেজিষ্টাৰলৈ যাবা। ৰেজিষ্টাৰলৈ যোৱা মাত্ৰ ইয়াত আহি যাব, পুৰা ধুনীয়া ধৰণে আহিছে। ইয়াত চোৱা, তোমালোকে নিজৰ নামটো লিখিবা। ইয়াত দিয়া আছে ফুল নেম, ফাদাৰ নেম দিয়া আছে, মাদাৰ নেম দিয়া আছে। চিলেক্ট জেণ্ডাৰ আহিছে, জেণ্ডাৰটো দিবা তোমালোকৰ কি ফিমেল, মেল, ট্ৰান্সজেণ্ডাৰ এনেধৰণে দিয়া আছে। ইমেইল এড্ৰেছটো দিবা, মোবাইল নাম্বাৰটো দিবা আৰু নিজৰ ডেট অফ বাৰ্থ দিবা। আৰু এনেধৰণৰ ইয়াত দিয়া আছে পাৰ্মানেণ্ট ৰেচিডেঞ্চি অফ আছাম, ইয়াতো চিলেক্ট কৰিবা কোনটো দিয়া তোমালোকে, য়েছ দি দিবা। আৰু চিলেক্ট কাষ্ট দিবা, নিজৰ কাষ্টটো চিলেক্ট কৰিবা। তাৰপিছত গৈ পাৰ্চনেল উইথ বেকমাৰ্ক ডিচেবিলিটি, ইয়াত কিবা যদি তোমালোকৰ আছে য়েছ দিবা, মানে তোমালোকে ধৰা 40%তকৈ যদি এবভ হয় বা কম হয় তেনেধৰণৰ দি দিব পাৰা। আৰু পাৰ্মানেণ্ট এড্ৰেছ দিবা, চিলেক্ট ষ্টেটটো কৰিবা, ডিষ্ট্ৰিক্ট কৰিবা নিজৰ। তাৰপিছত ষ্টেট চিলেক্ট কৰাৰ পিছতে তোমালোকৰ আহিব, ইয়াত ধৰা এনেকৈ আছামৰ চিলেক্ট কৰিছোঁ আৰু ইয়াত বহুতো তেনেধৰণে আহি যাব, যি য'ত আছে এনেধৰণৰ দিব পাৰা। তাৰপিছত পিনক'ড দিবা, কি পিনক'ড আহে তোমালোকৰ, পাছপৰ্ট এটা দি দিবা, তাৰপিছত নেক্সট সেইটো পাছপৰ্ট দি দিবা। আৰু ইয়াত চোৱা কেপশ্যন এটা আছে 7768 এনেধৰণৰ। ইয়াত তোমালোকে ফৰ্ম ফিল আপ কৰোঁতে এনেধৰণৰ কিবা এটা কেপশ্যন এটা আহিব, ইয়াত ফিল কৰি দিবা। যিসকলে নাজানা মই সেইকাৰণে কৈ দিছোঁ। আৰু জেনেৰেট OTP গৈ ক্লিক কৰি দিবা। OTP এটা আহিব, তোমালোকে যিটো ফোন নাম্বাৰ দিছা তাৰপিছত ৰেজিষ্টাৰ গৈ কৰি দিবা। ৰেজিষ্টাৰ তোমালোকৰ কমপ্লিট হৈ যাব। কমপ্লিট হোৱাৰ মতে লগ ইন হিয়াৰ মাৰিবা। লগ ইন হিয়াৰ মৰাৰ পিছত যেনেধৰণৰ তোমালোকৰ লগ ইনটো হৈ যাব। আৰু ইয়াত তোমালোকে যাবা নিউ ইউজাৰৰ পিছত গৈ তোমালোকে লগ ইন কৰিবা। ঠিক আছে, মই এতিয়া লগ ইন ইমেইল ID এইবিলাক মই নাই দিয়া ধৰণে, তেতিয়া ইয়াত কোনো ধৰণৰ শ্ব' হোৱা নাই। যদি তোমালোকে দিছা তেতিয়াহ'লে ইয়াত তোমালোকৰ আহি যাব। তেতিয়া তোমালোকৰ ফুল নেম, নিজৰ নাম দি যেনেধৰণে দিব লাগে চব শুদ্ধকৈ দি দিবা। তাৰপিছত তোমালোকে নিজৰ ডকুমেণ্টছবিলাক আপলোড কৰি দিবা। এয়াই আছিলে আজিৰ ভিডিঅ'টো। যদি কিবা অসুবিধা পোৱা ক'বা, মই এটা সম্পূৰ্ণ ধুনীয়া ধৰণে ভিডিঅ' বনাই দিম। মই অলপকৈ দেখুৱাই দিছোঁ ভিডিঅ'টো যে APSC ফৰ্ম ফিল আপৰ অলপমান দেখুৱাই দিছোঁ। যদি তোমালোকক লাগে ভাল ধৰণে তেতিয়া মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। তো এইখিনি আছিল ভিডিঅ'টো। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত সকলোকে। তো ধন্যবাদ। আৰু তোমালোকে যিমান পাৰা অতি জল্দি অনলাইন আবেদন কৰি ল'বা। যদি তোমালোকে APSC ফালৰ পৰা যি 4th গ্ৰেডৰ পষ্ট মুকলি কৰা হৈছে, চাকৰি কৰিম বুলি যদি ভাবিছা। তো ইমানেই আছিল, ধন্যবাদ।